সকলোকে স্বাগতম জনাইছো আমাৰ অনলাইন ইডুকেটৰ এটা যথেষ্ট গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধুসকল 29 ছেপ্টেম্বৰত এডিআৰইৰ পৰীক্ষা যেহেতু অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু এই মুহূৰ্তত অসম চৰকাৰৰ ফালৰ পৰা বা সেবাৰ ফালৰ পৰা তালাচীৰ সম্পৰ্কত যথেষ্ট কেইটামান নতুন আপডেট ইতিমধ্যে আহি পৰিছে আৰু প্ৰত্যেকজন কেণ্ডিডেটে এই আপডেটখিনি জানি পেলাইহে পৰীক্ষা হললৈ যোৱাটো উচিত বুলি মই ভাবোঁ। সেইকাৰণে আপোনালোকৰ কাৰণে এই ভিডিঅ'টো ক্ৰিয়েট কৰিছোঁ। অনুগ্ৰহ কৰি প্ৰত্যেকজন কেণ্ডিডেটে শেষলৈকে চাব যাতে ইয়াৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ আগৰ যি এটা পৰীক্ষা অনুষ্ঠিত হৈ গ'ল তাত ছাত্ৰ ছাত্ৰীসকলে তালাচীৰ ওপৰত যি দুই এক সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল আৰু সেই সমস্যাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ কাৰণে যথেষ্ট সংখ্যক এইবাৰ নীতি নিৰ্দেশাৱলী প্ৰকাশ কৰা হৈছে সেবাৰ ফালৰ পৰা। গতিকে গোটেইখিনি আমি তন্নতন্নকৈ এই ভিডিঅ'টোতে আলোচনা কৰিম। আপোনালোকে যিমান পাৰে জানি ল'বলৈ চেষ্টা কৰিব। এইটো যে তালাচীৰ সম্পৰ্কত অহা নতুন আপডেট মতে প্ৰথম যিটো আপডেট আহিছে আপোনালোকে ভাল ধৰণে মন কৰিব। পুৰুষ আৰু মহিলাৰ উভয় পক্ষৰ তালাচীৰ কাৰণে থাকিব এইবাৰ পুৰুষৰ কাৰণে পুৰুষৰ পুলিচ আৰু মহিলাৰ কাৰণে মহিলা আৰক্ষী। গতিকে দুই ধৰণে তালাচী আপোনালোকৰ চলিব, পুৰুষৰ বেলেগ ধৰণে আৰু মহিলাৰো বেলেগ ধৰণে। মহিলাৰ কাৰণে বিশেষ ব্যৱস্থা থাকিব, বিশেষ এটা ৰুমৰ ব্যৱস্থা থাকিব বা পৰ্দা কাপোৰৰ ব্যৱস্থা থাকিব যাৰ ভিতৰত মহিলাসকলক তালাচী কৰা হ'ব। এইটো হৈছে গুৰুত্বপূৰ্ণ পইণ্ট। তাৰ পাছতে সকলো আৰক্ষীক দিয়া হ'ব প্ৰশিক্ষণ। এইবাৰ যিসকল আৰক্ষীয়ে আপোনালোকৰ তালাচী কৰিব প্ৰত্যেকজন আৰক্ষীকে তালাচীৰ কাৰণে প্ৰশিক্ষণ ব্যৱস্থা কৰা হৈছে চৰকাৰৰ ফালৰ পৰা। গতিকে সেই প্ৰশিক্ষণ দিয়া মতে আপোনালোকক তালাচী কৰিব। তেওঁলোকে মন কৰিব যে ছাত্ৰ ছাত্ৰীসকলৰ বা পৰীক্ষাৰ্থীসকলৰ মৰ্যাদা আৰু যি সন্মান সেই সন্মান যাতে হানি নহয় বা গোপনীয়তা, এই গোপনীয়তাৰ প্ৰতি যথেষ্ট নজৰ ৰখা হ'ব এইবাৰ মহিলাৰ ক্ষেত্ৰত। এইটো এটা গুৰুত্বপূৰ্ণ পইণ্ট। তাৰ পাছতে আহিছে পুৰুষ আৰু মহিলাৰ তালাচীৰ স্থান পৃথক হ'ব। গতিকে পুৰুষৰ লগত আগৰ নিচিনাকৈ একেটা লাইনতে মহিলাক এইবাৰ তালাচী নকৰে, সম্পূৰ্ণ পৃথক ধৰণে দুই শ্ৰেণীৰ তালাচী কৰা হ'ব। মহিলাৰ তালাচীৰ কাৰণে বিশেষ ঠাইৰ ব্যৱস্থা কৰা হ'ব বুলি কোৱা হৈছে বা ঠাইৰ ব্যৱস্থা থাকিব লাগিব প্ৰতিটো পৰীক্ষা হলতে। পৰীক্ষাৰ কেন্দ্ৰত নিৰ্দিষ্ট নিৰ্দেশনা থাকিব লাগিব বা পৰীক্ষা হলৰ বাহিৰত নিৰ্দেশাৱলী কিছুমান থাকিব লাগিব যে এজন কেণ্ডিডেটে পৰীক্ষা হলৰ ভিতৰলৈ কি নিব পাৰিব বা কি নিব নোৱাৰিব। ইয়াৰ ওপৰত সম্পূৰ্ণ আপোনালোকৰ কাৰণে নিৰ্দেশনা ব্যৱস্থা থাকিব। তাৰ নেক্সট পইণ্টটো হৈছে আৰক্ষীসকলেও পৰীক্ষাৰ্থীসকলক বুজাব পাৰিব লাগিব যে অসৎ উপায় অৱলম্বন যিবিলাক কেণ্ডিডেটে কৰে এনেধৰণৰ অসৎ উপায়বিলাক বন্ধ কৰিবৰ কাৰণে যে তালাচীটো গুৰুত্বপূৰ্ণ এই বিষয়ে তেওঁলোকে বুজাব লাগিব। তাৰ নেক্সট পইণ্টটোত কৈছে কেণ্ডিডেটসকলৰ পকেট সম্পূৰ্ণ খালী হ'ব লাগিব। কেণ্ডিডেটসকলৰ পকেটত কোনো ধৰণৰ বস্তু থাকিব নোৱাৰিব। পৰীক্ষা হললৈ যি সামগ্ৰী আপোনালোকে নিব সেয়া আপোনালোকৰ হাতত থাকিব লাগিব। নেক্সট পইণ্টটোত উল্লেখ কৰিছে অংগনবাদী কৰ্মী উপস্থিত থাকিব। কিবা অসুবিধা পালে আপোনালোকে অংগনবাদী কৰ্মীক জনাব পাৰিব মহিলাসকলে বা তেওঁলোকৰ উপস্থিত থকাৰ সময়তহে আপোনালোকক তালাচী কৰা হ'ব এটা পৃথক স্থানত। গতিকে কিবা অসুবিধাৰ সন্মুখীন যদি হয় অংগনবাদী কৰ্মীক আপোনালোকে জনাব পাৰে। তাৰ পাছৰ পইণ্টটোত উল্লেখ কৰিছে মেটেল ডিটেক্টৰৰ যি ব্যৱস্থা কৰা হৈছিল দুই এটা চেণ্টাৰত ইয়াৰ আগৰবাৰ পৰীক্ষাটো কৰা হৈছিল নিশ্চয়। গতিকে মেটেল ডিটেক্টৰৰ ব্যৱহাৰ কৰা হ'ব এইবাৰ। আপোনালোকে হাত দাঙিবলৈ ক'ব, আপোনালোকক হাত দাঙিব লাগিব, এইটো বাধ্যতামূলক হ'ব। গতিকে আপোনালোকে সম্পূৰ্ণ হাত দাঙি মেটেল ডিটেক্টৰৰ সহায়ত আপোনালোকক যেতিয়া চেক কৰা হ'ব আপোনালোকে হাত দাঙিবলগীয়া হ'ব পাৰে। তাৰ পাছৰ পইণ্টটোত কৈছে প্ৰট'কল অনুসৰি বা যি গভৰ্ণমেণ্টৰ প্ৰট'কল থাকে সেই প্ৰট'কল বনোৱাৰ মতে কঁকাল বা আপোনালোকৰ পকেট চেক কৰিবৰ কাৰণে আপোনালোকক তললৈ হাউলিব লাগিব বা হাউলিবলৈ ক'ব পাৰে, সেই সময়ত আপোনালোকে হাউলিব লাগিব। তাৰ শেষৰ পইণ্টটো বা তাৰ পাছৰ পইণ্টটোত কৈছে পকেটত আপুনি কোনো ধৰণৰ সামগ্ৰী নিব নোৱাৰে। সেয়া আপোনালোকে আগতীয়াকৈ নিশ্চিত কৰিব লাগিব আপোনাৰ পকেটত যে কোনো সামগ্ৰী নাই। কিন্তু ৰুমৰ ভিতৰত যদি বা পৰীক্ষা হলৰ ভিতৰত যদি তেনেধৰণৰ সামগ্ৰী লাভ কৰে তেতিয়া কিন্তু বহুত ডাঙৰ সমস্যাৰ সন্মুখীন হ'ব বা বিভিন্ন ধৰণৰ কঠোৰ শাস্তিৰ সন্মুখীন হ'ব বুলি ইয়াতে উল্লেখ কৰিছে। সেবাই যিখিনি আপোনালোকক নিৰ্দেশাৱলী দিছে বা সেবাই যিবিলাক নিৰ্দেশাৱলীত সামগ্ৰীৰ কথা উল্লেখ কৰিছে সেই সামগ্ৰীখিনিহে আপোনালোকে লৈ পৰীক্ষাৰ হললৈ যাব পাৰিব। নিষিদ্ধ সামগ্ৰী যদি কেনেবাকৈ লাভ কৰে সেয়া কঠোৰ শাস্তিৰ সন্মুখীন হ'ব লাগিব বুলি ইতিমধ্যে মই আপোনালোকক জনাইছোঁ। তাৰ নেক্সট পইণ্টটোত উল্লেখ কৰিছে তালাচীৰ স্থানত CCTVৰ ব্যৱস্থা কৰা হ'ব বুলি কৈছে। গতিকে তালাচী যি স্থান তাত CCTV কেমেৰা থাকিব, কিন্তু এই ক্ষেত্ৰত মহিলাৰ কাৰণে CC কেমেৰা নিষিদ্ধ থাকিব। অকল পুৰুষসকলৰ কাৰণে CCTV থাকিব আৰু যি আপোনালোকৰ প্ৰৱেশ পথ বা প্ৰস্থান পথ তাতে আপোনালোকৰ কাৰণে CCTVৰ ব্যৱস্থা থাকিব। ওলোৱা সোমোৱা সেই সন্মুখৰ জেগাখিনিত আপোনালোকৰ কাৰণে CCTV থাকিব লাগিব। তালাচীৰ সময়ত
আপোনালোকৰ যদি কিবা অসুবিধা হয়, পুৰুষ বা মহিলাৰ কিবা অসুবিধাৰ সন্মুখীন হ'লে তাত এজন ভাৰপ্ৰাপ্ত বিষয়া থাকিব। সেয়া আৰক্ষী বিষয়াও হ'ব পাৰে বা বেলেগ ধৰণৰ গভৰ্ণমেণ্ট অফিচাৰ হ'ব পাৰে। তেওঁলোকক আপুনি জনাব পাৰে ডাইৰেক্টলি গৈ যে এনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈছোঁ। তেতিয়া তেওঁলোকে আপোনালোকক বুজাবলৈ চেষ্টা কৰিব যে তালাচী কিমানটো এটা গুৰুত্বপূৰ্ণ বিষয়, আৰু তাতো যদি আপুনি সন্মত নহয় তেতিয়াহ'লে আপোনাক এটা পৃথক ৰুমৰ ব্যৱস্থা কৰিব য'ত আপুনি পৰীক্ষা দিবলগীয়া হ'ব পাৰে। এনেধৰণৰ কিছুমান নতুন নিৰ্দেশাৱলী প্ৰকাশ কৰিছে যাতে এইবাৰ পৰীক্ষাটো যোৱাবাৰতকৈও অধিক সুকলমে পাৰ কৰিব পাৰে বা স্বচ্ছতাৰে পাৰ কৰিব পাৰে। এনেধৰণৰ নিৰ্দেশাৱলীবিলাক যথেষ্ট গুৰুত্বপূৰ্ণ। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব সকলো কেণ্ডিডেটকে যাতে সকলোৱে এই জানিবলগীয়া নিৰ্দেশাৱলীসমূহ জানিব পাৰে। ধন্যবাদ।